2026 চনৰ নিৰ্বাচনৰ ফলাফল ইতিমধ্যে ঘোষণা কৰা হ'ল। আপোনালোকে সেই বিষয়ে জানে। NDA মিত্ৰজোঁটে 102খন আসন লাভ কৰি ক্ৰমাগতভাৱে তৃতীয়বাৰৰ কাৰণে অসমত চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িলে। বিজেপি দলে অকলে লাভ কৰিলে 82খন আসন। কিন্তু NDAৰ এই বৃহৎ বিজয় আৰু মূল ব্যক্তিজন কোন আপোনালোকে জানেনে? তেওঁ হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক কৌশলৰ কাৰণে অসমত এতিয়া বিৰোধী বিধ্বস্ত হ'ল। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সেয়েহে অসমৰ ৰাজনীতিৰ চাণক্যৰূপে অভিহিত কৰা হয়। কিয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাজনীতিৰ চাণক্য বুলি অভিহিত কৰা হৈছে সেই বিষয়ে আজি ভিডিঅ'টো আমি আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰথমবাৰৰ কাৰণে যদি আমাৰ ভিডিঅ' চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। বহু জল্পনা কল্পনা আৰু প্ৰতীক্ষাৰ অন্তত 4 মে'ত অসম বিধানসভাৰ 2026 চনৰ নিৰ্বাচনী ফলাফল ঘোষণা কৰা হ'ল। আৰু এই নিৰ্বাচনী ফলাফলে দেখুৱাই দিলে অসমত বিৰোধী মিত্ৰজোঁট সম্পূৰ্ণভাৱে বিধ্বস্ত হৈছে। আৰু NDA মিত্ৰজোঁট য'ত বিজেপি, অসম গণ পৰিষদ, BPF বড়োলেণ্ড পিপুলছ ফ্ৰণ্ট এই তিনিওটা দল লগ হৈ তেওঁলোকে মিত্ৰজোঁট গঠন কৰি প্ৰতিদ্বন্দ্বিতা কৰিছিলে। আৰু দেখিবলৈ পোৱা গ'ল নিৰ্বাচনী ফলাফলৰ মতে NDA মিত্ৰজোঁটে 102খন আসন লাভ কৰিলে। আৰু অসমত এতিয়া তৃতীয়বাৰৰ কাৰণে এই মিত্ৰজোঁটে চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে। 2016 চনত প্ৰথমবাৰৰ কাৰণে স্বাধীনতাৰ পিছত অসমত বিজেপি দলে চৰকাৰ গঠন কৰিছিল। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হ'ল। 2021 চনত পুনৰবাৰ বিজেপি দলে বা NDA মিত্ৰজোঁটে অসমত চৰকাৰ গঠন কৰিলে। দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু 2026ত এতিয়া তৃতীয়বাৰৰ কাৰণে এই দলটোৱে অসমত চৰকাৰ গঠন কৰিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হৈছে বিজেপিৰ এই বিজয়ৰ মূল কাৰিকৰ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যিগৰাকী অসমৰ সবাতোকৈ চৰ্চিত ৰাজনৈতিক নেতা। বিগত 3 দশক অসমৰ ৰাজনীতিত তেওঁ দপদপাই আছে। বিগত সময়ছোৱাত তেওঁ এজন মন্ত্ৰীৰূপে কংগ্ৰেছ আৰু বিজেপি এই দুয়োটা দলক তেওঁ নিৰ্বাচনৰ সময়ত সন্মুখৰ পৰা নেতৃত্ব দিছিল। আৰু এইবাৰ তেওঁৰ জীৱনত প্ৰথমবাৰৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীৰূপে তেওঁৰ দলক আৰু মিত্ৰজোঁটক নেতৃত্ব প্ৰদান কৰিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কিয় চাণক্য বুলি কোৱা হয়? তাৰ এটা কাৰণ হ'ল যে তেওঁ কংগ্ৰেছ দলত থাকোঁতেও কংগ্ৰেছৰ কাৰণে তেওঁ সাংঘাতিক ধৰণে নিৰ্বাচনী প্ৰচাৰ চলাইছিলে। কংগ্ৰেছ দলত পঞ্চায়ত নিৰ্বাচন, বিধানসভা নিৰ্বাচন, লোকসভা নিৰ্বাচনত জয়ী হোৱাত তেওঁ সহায় কৰিছিলে। আৰু বিজেপিলৈ অহাৰ পিছত তেওঁ একেখিনি কাম এতিয়া বিজেপিৰ কাৰণে কৰি আছে। আৰু পূৰ্বৰ তুলনাত তেওঁৰ জনপ্ৰিয়তা আৰু সাংঘাতিক ধৰণে বৃদ্ধি পাইছে। 2001 চনত তেওঁ প্ৰথমবাৰৰ কাৰণে জালুকবাৰী বিধানসভা সমষ্টিৰ পৰা বিধায়ক ৰূপে জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থীৰূপে নিৰ্বাচিত হয়। 2002 চনত তেওঁ তৰুণ গগৈৰ মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰে। 2006 চনত পুনৰ তেওঁ উক্ত সমষ্টিটোৰ পৰা নিৰ্বাচিত হয়। আৰু 2006 চনৰ বিধানসভাৰ নিৰ্বাচনৰ সময়ত হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দলৰ কাৰণে নিৰ্বাচনী প্ৰচাৰ চলাইছিল। 2011 চনত তেওঁ কংগ্ৰেছ দলৰ কাৰণে সাংঘাতিক ধৰণে তেওঁ ষ্টাৰ কেম্পেইনাৰ ৰূপে নিৰ্বাচনী প্ৰচাৰ চলালে। আৰু কংগ্ৰেছ দলে লাভ কৰিছিলে 78খন আসন। তৰুণ গগৈ পুনৰবাৰ মুখ্যমন্ত্ৰী হৈছিলে। আৰু হিমন্ত বিশ্ব শৰ্মাই উক্ত নিৰ্বাচনটোত প্ৰায় অকলেই একপক্ষীয়ভাৱে কংগ্ৰেছ দলক মন্ত্ৰীৰূপে সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰিছিলে, যদিও মুখ্যমন্ত্ৰী আছিল তৰুণ গগৈ। 1996 চনত প্ৰথমবাৰৰ কাৰণে জালুকবাৰী সমষ্টিৰ পৰা তেওঁ বিধায়ক পদৰ কাৰণে প্ৰতিদ্বন্দ্বিতা কৰিছিল। যদিও তেওঁ ভিগু ফুকন অগপ দলৰ এগৰাকী নেতা উক্ত সময়ৰ তেওঁৰ হাতত পৰাজয় বৰণ কৰিছিল। আপোনালোকে জানি আচৰিত হ'ব, ভিগু ফুকনৰ লগতে তেওঁ অসম আন্দোলনত জড়িত আছিল। ভিগু ফুকনহঁতৰ লগত থাকি তেওঁ অসম আন্দোলনত জড়িত হৈছিল। ভিগু ফুকনৰ লগতে তেওঁ প্ৰথমবাৰৰ কাৰণে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। কিন্তু 1996 চনত তেওঁ পৰাজয় বৰণ কৰিলে ঠিকেই। 96 চনৰ পৰা 5 বছৰ তেওঁ জালুকবাৰী সমষ্টিত এনেধৰণে তেওঁ শক্তিশালীভাৱে তৃণমূল পৰ্যায়ত কাম কৰিলে। 2001 চনত তেওঁ জয়ী হ'ল। আৰু 2001 চনৰ পৰা আজি পৰ্যন্ত ডক্টৰ শৰ্মা উক্ত সমষ্টিটোত একেৰাহে নিৰ্বাচিত হৈ আহিছে। প্ৰত্যেকবাৰে তেওঁ জয়ী হোৱাৰ ব্যৱধান সাংঘাতিক ধৰণে বাঢ়ি আহিছে। ডক্টৰ শৰ্মাই 2006 চন, 2011 চন, 2016 চন, 2021 চন আৰু 2026 চনৰ বিধানসভাৰ নিৰ্বাচনসমূহত যি ধৰণে তেওঁ পূৰ্বানুমান কৰি আহিছে সেই সকলোবিলাক সত্যৰূপে প্ৰমাণিত হৈ আহিছে। তেওঁ নিজে এই বিষয়ে উল্লেখ কৰিছে যে তেওঁ অসমৰ বিধানসভা
সমষ্টিসমূহ অসমৰ লোকসভা সমষ্টিসমূহৰ নিৰ্বাচনত কোন প্ৰাৰ্থী ক'ত জিকিব তেওঁ দলৰে হওক বা বিৰোধী দলৰে হওক সেই বিষয়ে তেওঁ স্পষ্টভাৱে ক'ব পাৰে আৰু তেওঁ সংবাদ মাধ্যমৰ আগতো এই বিষয়ে পূৰ্বতে জনাইছে। এই ক্ষেত্ৰত তেওঁ স্পষ্টভাৱে জনায় যে তেওঁ যেতিয়া কোনোবা এটা সমষ্টিত প্ৰাৰ্থীৰ হৈ তেওঁ নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ যায় তেতিয়াই তেওঁ গম পায় যে প্ৰাৰ্থীজন নিৰ্বাচিত হ'ব নে নহ'ব। তদুপৰি ডক্টৰ শৰ্মাই অসমৰ ভৌগোলিক গাঁথনি, অসমৰ জনগাঁথনি, অসমৰ ভোটাৰৰ গাঁথনি, জাতি জনজাতি ধৰ্মাৱলম্বী সকলো ভোটাৰৰ মানসিকতা তেওঁ বুজি পায়, তেওঁ জানে। আনহাতে ডক্টৰ শৰ্মাই কংগ্ৰেছ দলত থকাৰ সময়ছোৱাত বিশেষভাৱে 2011 চনত তেওঁ স্বাস্থ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী ৰূপে দায়িত্ব গ্ৰহণৰ পিছত যথেষ্টখিনি কাম কৰিছিল। তেওঁ প্ৰথমবাৰৰ কাৰণে অসমত টেট পৰীক্ষা অনুষ্ঠিত কৰি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে স্বচ্ছভাৱে শিক্ষক নিযুক্তিৰ এক প্ৰক্ৰিয়া আৰম্ভ কৰে, যাৰ ফলত অসমৰ মানুহে তেওঁক বিশ্বাস কৰিবলৈ আৰম্ভ কৰে। ডক্টৰ শৰ্মাই যদি কিবা এটা ৰাজনৈতিক প্ৰতিশ্ৰুতি দিছে জনতাক, তেওঁ তাক পূৰণ কৰি দেখুৱায়। সেইকাৰণে জনতাৰ মাজত তেওঁ সাংঘাতিক ধৰণৰ জনপ্ৰিয়তা আছে। তেওঁক জনসাধাৰণে বিশ্বাস কৰে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যদি এইটো কথা কৈছে তেতিয়াহ'লে নিশ্চিতভাৱে হ'ব। 2021 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁ ঘোষণা কৰিলে অসমত বিজেপি চৰকাৰ আহিলে 1 লাখ যুৱক যুৱতীক নিযুক্তি দিব আৰু তেওঁ দেখুৱাই দিলে যে প্ৰায় 1,60,000 যুৱক যুৱতীক তেওঁ বিগত 5 বছৰে নিযুক্তি প্ৰদান কৰিলে। তেওঁ প্ৰতিশ্ৰুতি দিছিল বিজেপি চৰকাৰ আহিলে অবৈধ বেদখলকাৰীক উচ্ছেদ কৰিব, তেওঁ সেয়া কৰি দেখুৱালে। গতিকে জনসাধাৰণে তেওঁ আস্থাত গ্ৰহণ কৰে। জনসাধাৰণ তথা ভোটাৰক কি ধৰণে আকৰ্ষণ কৰিব পাৰি তেওঁ সেই বিষয়ে স্পষ্টভাৱে বা তেওঁ সাংঘাতিক ধৰণে বুজে। আমি যদি 2026 চনৰ নিৰ্বাচনটোৱে পৰ্যালোচনা কৰোঁ দেখা যাব ডক্টৰ শৰ্মাই বিগত 3 মাহত প্ৰায় 300খনৰো অধিক তেওঁ সভা অসমত তেওঁ অনুষ্ঠিত কৰি তাত অংশগ্ৰহণ কৰিছে আৰু এই সভাসমূহৰ যোগেদি তেওঁ বিজেপি দলক তৃণমূল পৰ্যায়লৈ লৈ যাবলৈ সক্ষম হৈছে। ভাবি চাওক আপোনালোকে, এজন মুখ্যমন্ত্ৰী ৰূপে নেতা ৰূপে তেওঁ 300তকৈ অধিক তেওঁ বৈঠক বা ৰাজনৈতিক সভাত তেওঁ অংশগ্ৰহণ কৰিছে। গতিকে তেওঁ ভোটাৰৰ মন সহজেই বুজি পায়। তাৰ তুলনাত বিৰোধী দলৰ নেতা তথা কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈ তেওঁ হয়তো 100খনো বিধানসভা নিৰ্বাচনৰ কাৰণে অনুষ্ঠিত হোৱা ৰাজনৈতিক সভাত হয়তো তেওঁ অংশগ্ৰহণেই কৰা নাই। ডক্টৰ শৰ্মাই অসমৰ কোনটো সমষ্টিত কিমান ভোটাৰ আছে, কোন ভোটাৰে কি ভাবে, কোন ভোটাৰে কি ভাল পায়, সমষ্টিটোৰ প্ৰধান সমস্যা কি, সেই ধৰণে তেওঁ জনসাধাৰণক প্ৰতিশ্ৰুতি দিয়ে। জনসাধাৰণে তেওঁক বিশ্বাস কৰে। কোন জনজাতি, কোন গোষ্ঠী, কোন সম্প্ৰদায়ৰ মানুহে কাক ভোট দিব সেই বিষয়ে ডক্টৰ শৰ্মাই জনসাধাৰণৰ যিটো তেওঁলোকৰ মানসিকতা, ভোটাৰৰ যিটো আচৰণ তাক তেওঁ সম্পূৰ্ণভাৱে জানে তথা বুজে। তাৰ কাৰণে তেওঁ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিছত বা নিৰ্বাচনৰ আগে আগে তেওঁ ঘোষণা কৰি দিয়ে কোন সমষ্টিত কোন জিকিব, কোন সমষ্টিত কোন পৰাজিত হ'ব। 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁ ঘোষণা কৰিছিলে যে NDA মিত্ৰজোঁটে বা 80খনৰো অধিক আসন লাভ কৰিব। দেখিবলৈ পোৱা গ'ল যে NDA মিত্ৰজোঁটে 102খন আসন লাভ কৰিলে। অৱশ্যে তেওঁ পৰৱৰ্তী সময়ছোৱাত তেওঁ লিখিতভাৱে দেখুৱাই দিছিলে যে NDA মিত্ৰজোঁটে সৰ্বাধিক সৰ্বনিম্ন 88খন আসন লাভ কৰিব। এই বিষয়ে বৈদেশিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাক জনাইছিলে। তাৰ বিষয়ে তেওঁ কালি ফেচবুকতো উল্লেখ কৰিছে আৰু তাৰ পৰা প্ৰমাণিত হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ প্ৰতিটো সমষ্টিৰ ভোটাৰৰ মানসিকতা তেওঁ সাংঘাতিক ধৰণে বুজি পায়। আনহাতে নিৰ্বাচনৰ সময়ত তেওঁ কিছু এনেকুৱা ধৰণৰ বিতৰ্কিত তেওঁ কথা ক'লে যি কথাই জনসাধাৰণে ভাবিছিলে যে তেওঁ হয়তো বিপদত পেলাব বিজেপি দলক। তাৰ পৰিৱৰ্তে দেখিবলৈ পোৱা গ'ল তেওঁৰ দল কোনো ধৰণে বিপদত নপৰিলে। তেওঁ বহু সময়ত হয়তো জানি বুজি এনেকুৱা বিতৰ্কিত মন্তব্য কৰে যিসমূহে তেওঁৰ দলটোক সহায় কৰে, যিসমূহ বিতৰ্ক ক্ষণস্থায়ী বুলি তেওঁ নিশ্চিতভাৱে জানে। উদাহৰণস্বৰূপে আমি যদি চাওঁ গোপীনাথ বৰদলৈ বা তৰুণ গগৈ বা সৰ্বানন্দ সোণোৱাল, তেওঁলোকে মুখ্যমন্ত্ৰীত্বৰ সময়ছোৱাত কি মতামত দিছিল, কি বক্তব্য ৰাখিছিল ৰাজহুৱাভাৱে, সেই বিষয়ে আমি এতিয়া আলোচনা নকৰোঁ। আমি আলোচনা কৰোঁ সৰ্বানন্দ সোণোৱালৰ দিনত কি হ'ল, তৰুণ গগৈৰ দিনত কি কাম হ'ল। অৰ্থাৎ তৰুণ গগৈ বা সৰ্বানন্দ সোণোৱালে যি ৰাজনৈতিক কথা বতৰা কৈছিলে তাক এতিয়া আমি বিচাৰ বিশ্লেষণ নকৰোঁ, সেয়া ৰাইজে এতিয়া পাহৰি গ'ল। ডক্টৰ শৰ্মাই সেই কথা জানে, এইটো কথা বুজি পায়। ৰাজনৈতিক বিতৰ্কসমূহ হৈছে ক্ষণস্থায়ী, ৰাজনৈতিক বিতৰ্কসমূহ মানুহে দীৰ্ঘদিন মনত নাৰাখে। গতিকে সেইকাৰণে কোনো বিতৰ্ক কৰিলেও জনসাধাৰণে তাক পাহৰি সোনকালে যাব আৰু সেইকাৰণে তেওঁ উদ্দেশ্য প্ৰণোদিতভাৱে বহু সময়ত তেওঁ এনেকুৱা বিতৰ্কিত মন্তব্য কৰা দেখিবলৈ পোৱা যায় যিসমূহে এক প্ৰকাৰ তেওঁৰ দলটোক সহায়হে কৰে। এইবাৰ নিৰ্বাচনৰ পূৰ্বে ভবা হৈছিলে কুংকি চৌধুৰী নামৰ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে তেওঁ বিৰূপ মন্তব্য কৰিলে। জনসাধাৰণে মতামত দিলে যে এই প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে যি কথা কৈছে, মুখ্যমন্ত্ৰী ভুল কথা কৈছে, তেওঁৰ দলটোৰ ক্ষতি হ'ব। কিন্তু দেখিবলৈ পোৱা গ'ল কুংকি চৌধুৰী বিপুল ভোটত পৰাজিত হৈছে। NDA মিত্ৰজোঁটে সাংঘাতিক ধৰণে আসন লাভ কৰি জয়লাভ কৰিছে।
ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে এইটো কথা কৈছিলে বিৰোধী দলে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ ঘটনাটোক নিৰ্বাচনৰ মাজলৈ আনিব নালাগে আৰু সেইটো কথাই প্ৰমাণ হ'ল বিৰোধী মিত্ৰজোঁটে জুবিন গাৰ্গক 100 দিনৰ ভিতৰত ন্যায় দিম বুলি প্ৰতিশ্ৰুতি তেওঁলোকে দিলে কিন্তু জনসাধাৰণে তেওঁলোকক গ্ৰহণ নকৰিলে তেওঁলোকক আঁকোৱালি নল'লে সেইকাৰণে হয়তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাজনীতিৰ চাণক্য বুলি অভিহিত কৰা হৈছে তেওঁ স্পষ্টভাৱে ক'লে তিনি গগৈয়ে যি তেওঁলোকৰ তিনি গগৈৰ কথা ক'লে এই তিনি গগৈ সম্পূৰ্ণভাৱে নিৰ্বাচনত বিধ্বস্ত হ'ল যদিও অখিল গগৈ জিকি আহিলে কিন্তু তেওঁলোকে লুৰিণজ্যোতি গগৈ গৌৰৱ গগৈ এই দুজন শক্তিশালী নেতা সাংঘাতিক ধৰণে পৰাজিত হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিলে যে তিনি গগৈ একত্ৰিত কথাটো অসমৰ ভোটাৰ ৰাইজে মানি কেতিয়াও নলয় আৰু দেখিবলৈ পোৱা গ'ল নিৰ্বাচনী ফলাফলত তাৰেই প্ৰমাণ হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিধানসভা নিৰ্বাচনত পশ্চিমবংগৰ বিভিন্ন সমষ্টিত তেওঁ এইবাৰ প্ৰচাৰ চলালে তেওঁ ৩৬টা সমষ্টিত তেওঁক দায়িত্ব দিয়া হৈছিলে আৰু তেওঁ ঘোষণা কৰিছিলে অসমত 100 পশ্চিমবংগত 200 অৰ্থাৎ অসমত বিজেপি মিত্ৰজোঁটে পাব 100 আসন পশ্চিমবংগত লাভ কৰিব 200 আসন আৰু দেখিবলৈ পোৱা গ'ল পশ্চিমবংগৰ নিৰ্বাচনত এতিয়া বিজেপি দলে 206খন আসন লাভ কৰিলে অৰ্থাৎ তেওঁ ভোটাৰৰ যি মানসিকতা তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যাওঁতে সভাসমূহত ভোটাৰ দেখি তেওঁ গম পায় যে ভোটাৰে প্ৰাৰ্থীক ভোট দিব নে নিদিব প্ৰাৰ্থীগৰাকীক দেখি তেওঁ গম পায় যে প্ৰাৰ্থীগৰাকী জিকিব নে নিজিকিব 2016 চনত অসমত বিজেপি চৰকাৰ অহাৰ পিছত নেডা নামেৰে এটা এলায়েন্স গঠন কৰা হৈছিলে নৰ্থ ইষ্টাৰ্ণ ডেমক্ৰেটিক এলায়েন্স নেডাৰ আহ্বায়কৰ দায়িত্বত আছিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেডাৰ দায়িত্বলৈ তেওঁ ত্ৰিপুৰাত প্ৰথমবাৰৰ কাৰণে বাওঁপন্থী চৰকাৰক ওফৰাই বিজেপি দলৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ল অৰুণাচল প্ৰদেশ মেঘালয় নাগালেণ্ড এই ৰাজ্যসমূহতো NDA মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰাত তেওঁ অৰিহণা আছে বুলি বিভিন্ন মহলে প্ৰকাশ কৰি আহিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে লোকসভা নিৰ্বাচনৰ পূৰ্বে যিসমূহ কথা তেওঁ কয় সেয়া সঁচাকৈ ফল দিয়ে তেওঁ উল্লেখ কৰিছিলে অখিল গগৈ এবাৰ হয়তো জিকিব পাৰে অখিল গগৈ জিকি গ'ল তেওঁ উল্লেখ কৰিছিলে গৌৰৱ গগৈ পৰাজয় বৰণ হ'ব সঁচাকৈ পৰাজয় বৰণ হ'ল তেওঁ উল্লেখ কৰিছিলে লুৰিণজ্যোতি গগৈৰ লগত শেষ মুহূৰ্তলৈকে টক্কৰ হ'ব দেখিবলৈ পোৱা গ'ল শেষ মুহূৰ্তলৈকে লুৰিণজ্যোতি গগৈৰ লগত টক্কৰ হ'ল আৰু শেষত খোৱাঙত চক্ৰধৰ গগৈ জয়ী হৈছে এইধৰণে তেওঁ নিৰ্বাচনী পূৰ্বানুমান কৰিব পাৰে যাৰ কাৰণে এতিয়া অসমত বিজেপি দলক NDA মিত্ৰজোঁটক তেওঁ বিপুল ভোটত জয়ী কৰাত অৰিহণা যোগাইছে তেওঁ উল্লেখ কৰিছিলে এবাৰ নিৰ্বাচনৰ পিছত কংগ্ৰেছ দলটো এটা মুছলিম দলত পৰিণত হ'ব কংগ্ৰেছ দলৰ যিসমূহ বিধায়ক আহিব সকলোবিলাক হ'ব সংখ্যালঘু দেখিবলৈ পোৱা গ'ল কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত হোৱা বিধায়কসকলৰ সকলোৱে মুছলিম বিধায়ক মাত্ৰ এজন হিন্দু বিধায়ক আছে নাওবৈচা সমষ্টিৰ পৰা জয়ী হৈছে ডক্টৰ জয়প্ৰকাশ দাস অসমৰ ৰাজনীতিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অপ্ৰতিৰোধ্য তেওঁক কোনো ৰোধিব নোৱাৰে এইটো কথা স্পষ্ট হয় কংগ্ৰেছ কিংবা বিজেপি যি দলতে নাথাকক কিয় তেওঁ ৰাজনৈতিক কলা কৌশল ৰাজনৈতিক চাতুৰ্যৰে তেওঁ বিৰোধীক সদায় বিধ্বস্ত কৰি দিয়াৰ এক ক্ষমতা আছে অসমৰ বিৰোধী দলসমূহে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হয়তো পৰাজিত কৰাটো ইমান সহজ নহ'ব গতিকে অসমৰ বিৰোধী দলসমূহে এতিয়া সূক্ষ্মভাৱে পৰ্যালোচনা কৰিব লাগিব কি উপায়েৰে হিমন্ত বিশ্ব শৰ্মাক বুজিব পাৰে অন্যথা হিমন্ত বিশ্ব শৰ্মা থকালৈকে অসমত হয়তো বিৰোধী দলে চৰকাৰ গঠন কৰাটো তেনেই অসম্ভৱ হ'ব আনহাতে এনেকুৱা কথা প্ৰকাশ হয় যে বিৰোধী দলৰ পৰা কোন জিকি আহিব শাসক দলৰ কোন বিধায়কক তেওঁ জিকাব সেইটোও তেওঁৰ ওপৰত ডিপেণ্ড কৰে বিগত সময়ত দেখিবলৈ পোৱা গৈছিলে কংগ্ৰেছত থাকোঁতে তেওঁ বিজেপি এজিপিৰ বহু নেতাক তেওঁ হৰুৱাই দিছিলে আৰু বিজেপিলৈ অহাৰ পিছত সেই নেতাসমূহক তেওঁ জিকাই আনিছিলে গতিকে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক চতুৰ্যৰ আগত অসমত বিৰোধী দল বা বিৰোধী নেতাসমূহ তিষ্ঠিব নোৱাৰে শাসকীয় দলৰ নেতাও জিকিবলৈ হ'লে তেওঁ শৰণাপন্ন হ'বই লাগিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে অসমত ৩ নম্বৰ বাৰৰ কাৰণে এতিয়া বিজেপি দলে চৰকাৰ গঠন কৰিব হয়তো তেওঁৱে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব দ্বিতীয়বাৰৰ কাৰণে হয়তো তেওঁ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব কটন কলেজৰ সাধাৰণ সম্পাদকৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এতিয়া অসমৰ দুবাৰৰ মুখ্যমন্ত্ৰী হ'বলৈ আগবাঢ়িছে ৰাজনৈতিক তেওঁ অভিজ্ঞতা ৰাজনৈতিক তেওঁ চাতুৰ্যৰ কাৰণে নিশ্চিতভাৱে তেওঁ অসমৰ ৰাজনীতিৰ চাণক্যৰূপে অভিহিত কৰিব পাৰি ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে মতামত আগবঢ়াব হিমন্ত বিশ্ব শৰ্মাই কি ধৰণে বিজেপিক জিকালে কি ধৰণে বিৰোধীক বিধ্বস্ত কৰি দিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আমাৰ ভিডিঅ'সমূহ চাই থাকিব লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব